নমস্কাৰ আজি আমি আলোচনা কৰিবলৈ বিচাৰিছো বিভিন্ন কোম্পানীজ ৰেজিষ্ট্ৰেচনৰ ওপৰত আৰু সেই কোম্পানীজ বিলাক বা বিজনেছ টা ৰান কৰিবলৈ যিখিনি ৰেজিষ্ট্ৰেচনছ লাগে ৰেজিষ্ট্ৰেচন কেনেকৈ ধৰণে আপুনি কৰিব পাৰে আৰু ইয়াৰ কি আপোনাৰ লিগেল ডকুমেন্টছ লাগে বা আপুনি কেনেকৈ ইয়াক ষ্টাৰ্ট কৰিব আৰু কেনেকৈ ৰেজিষ্ট্ৰেচন কৰিব কিমান সময় খৰচ হ'ব আৰু লগতে আপোনাৰ কি ক্ষেত্ৰত দায়িত্ব থাকিব এই বিষয়ে আজি সম্পূৰ্ণ এই ভিডিঅ'টো আলোচনা কৰিম এটা বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ এতিয়া যদি প্ৰথম ৰেজিষ্ট্ৰেচনটো বিষয়ে কওঁ সেইটো হৈছে সোল প্ৰপাৰ্টৰশ্বিপ আৰু এই সোল প্ৰপাৰ্টৰশ্বিপ অৰ্থাৎ আপুনি নিজেই কোনো এটা বিজনেছ ৰান কৰিবলৈ হলে নাম আপুনি যিয়ে নাৰাখক কিয় কিন্তু বিজনেছটো আপোনাৰ সম্পূৰ্ণ আপোনাৰ নিজা দায়িত্ব থাকিব 100% আপুনি তাৰ দায়িত্ব ল'ব লাগিব আপোনাৰ যদি সেই সোল প্ৰপাৰ্টৰশ্বিপটো যেটো আপুনি বিজনেছ ষ্টাৰ্ট কৰিলে তাৰ ক্ষেত্ৰত যদি আপুনি লোন লৈছে আপুনি লোনটো সম্পূৰ্ণ আপোনাৰ ওপৰত দায়িত্ব থাকিব যদি কিবা কাৰণত লোন ঘূৰাব নোৱাৰে তেতিয়া আপুনি আপোনাৰ যি সম্পত্তি আছে সেই সম্পত্তিৰ পৰা লোনৰ বাবে যিখিনি প্ৰয়োজনীয় লব লগা হেখিনি লৈ লোৱা হ'ব অৰ্থাৎ আপোনাৰ সম্পূৰ্ণ লিগেল দায়িত্ব আপোনাৰ থাকিব যিকোনো প্ৰবলেম হ'ব হেয়া সম্পূৰ্ণ আপোনাৰ ইন্ডিভিজুৱেল জনৰ ওপৰত নিৰ্ভৰ কৰিব এটো হৈছে সোল প্ৰপাৰ্টৰশ্বিপ আৰু ইয়াত এই ক্ষেত্ৰত আপুনি সম্পূৰ্ণ বিজনেছটোৰ দায়িত্ব বহন কৰি কাম কৰিব লাগিব বা বহুত বেছি আপুনি বেলেগৰ ওপৰত নিৰ্ভৰ কৰি চলিব সোল প্ৰপাৰ্টৰশ্বিপত বেছি ৰেজিষ্ট্ৰেচন প্ৰক্ৰিয়াত বেছি জটিলতা নাই খুব সহজ ভাৱে হৈ যায় আৰু এই ক্ষেত্ৰত আপুনি যিখিনি ট্যাক্স পে কৰিব সম্পূৰ্ণ সেই ট্যাক্স পে আপোনাৰ পান কাৰ্ডৰ থ্ৰুৱেদি হ'ব গতিকে আপোনাৰ পান কাৰ্ড আৰু যি আপোনাৰ প্ৰপাৰ্টৰশ্বিপ অৰ্থাৎ আপোনাৰ বিজনেছ থাকিব সেই বিজনেছটো আপোনাৰ সম্পূৰ্ণ আপোনাৰ নিজা ব্যক্তিগত পান কাৰ্ডৰ ওপৰত নিৰ্ভৰ কৰি চলিব গোটেই ট্যাক্সেশন সিস্টেমটো আচলতে আপোনাৰ পান কাৰ্ডৰ জৰিয়তে হ'ব বা বেংকিং যিকোনো আপুনি যদি একাউণ্ট খুলিব লগা হয় কাৰেন্ট একাউণ্ট তেতিয়া সেইখনো আপোনাৰ সম্পূৰ্ণ আপোনাৰ নিজৰ পান কাৰ্ডৰ জৰিয়তে হে আকৌ সেকেন্ডটো হৈছে যদি আপোনালোকে দুই বা তিনিজন মানুহৰ বন্ধু বা আপোনাৰ ঘৰুৱা সম্পৰ্কীয় মানুহৰ লগত লগ লাগি বিজনেছ ষ্টাৰ্ট কৰিবলৈ বিচাৰিছে সেই ক্ষেত্ৰত আপুনি ৰেজিষ্ট্ৰেচন কৰিবলৈ বিচাৰিছে তেতিয়া হলে আসলতে আপুনি ৰেজিষ্টাৰ কৰিবলৈ পাৰ্টনাৰশ্বিপ ফাৰ্ম আৰু পাৰ্টনাৰশ্বিপ ফাৰ্ম হৈছে ঠিক যেনেকে সোলৰ প্ৰপাৰ্টৰশ্বিপ হয় সোল প্ৰপাৰ্টৰশ্বিপৰ নিচিনা সেম টু সেম হয় খুব সহজ আৰু ইজি ভাৱে ৰেজিষ্ট্ৰেচন প্ৰক্ৰিয়া হৈ যায় আৰু আপোনালোকৰ সম্পূৰ্ণ গোটেই ট্যাক্সেশন সিস্টেমটো আপোনালোকৰ যিজন থাকে দুজন তিনিজন চাৰিজন যিমানজন বন্ধু থাকে বা আপোনালোকৰ পাৰ্টনাৰ্ছ থাকে তেওঁলোকৰ যি পান কাৰ্ড সেই হিচাপত হ'ব ট্যাক্সেশন আৰু বিভিন্ন লায়াবিলিটিজ অৰ্থাৎ আপোনাৰ দায়িত্ববোধখিনিও আপোনালোকৰ সম্পূৰ্ণ সেই তিনি বা চাৰিজন বন্ধুৰ বা পাৰ্টনাৰৰ ভিতৰত থাকিব এই ক্ষেত্ৰত আপোনালোকৰ এটা কথা নিৰ্ভৰ কৰিব যে আপোনালোকে কিমান পাৰ্চেন্টৰ আসলতে বিজনেছটো অংশীদাৰিত্ব লৈ থৈছে আৰু সেই অংশীদাৰিত্ব হিচাপত আপোনালোকৰ যি দায়িত্ব হেখিনি থাকিব অৰ্থাৎ আপোনালোকে যদি কিবা লোন এটা লয় ধৰি লওক 1 লাখ টকাৰ লোন লৈছে আপোনাৰ তাৰে ভিতৰত তিনিজন বন্ধু বা দুজন বন্ধুৰ ভিতৰত এজনে লৈছে 70% এজনে লৈছে 30% বিজনেছৰ ভাগ গতিকে সেই ক্ষেত্ৰত যদি আপোনালোকে 1 লাখ টকাৰ লোনটো কিবা কাৰণে ৰিপে কৰিব নোৱাৰে তেতিয়া হলে যিজনে 70% লৈছে তেওঁ 70,000 ঘূৰাব লাগিব আৰু যি 30% লৈছে তেওঁ 30,000 ঘূৰাব লাগিব লায়াবিলিটিজ খিনি হিমান ক্ষেত্ৰত আবদ্ধ হৈ থাকিব এই ক্ষেত্ৰত আপোনালোকৰ যিখিনি সোলৰ প্ৰপাৰ্টৰশ্বিপৰ ক্ষেত্ৰত যিখিনি ৰেজিষ্ট্ৰেচন প্ৰসেছত প্ৰয়োজন হয় সেই সেম টু সেম প্ৰয়োজন হ'ব আপোনাৰ আধাৰ পান ভোটাৰ আদি আৰু এইখিনি ক্ষেত্ৰত আৰু মাত্ৰ পাৰ্টনাৰশ্বিপৰ ক্ষেত্ৰত এটা বস্তুৱে বেছিকৈ লাগিব সেইখন হৈছে আপোনালোকৰ পাৰ্টনাৰশ্বিপ ডিড অৰ্থাৎ আপোনালোকে কেইজনে পাৰ্টনাৰ্ছ ভাগ কৰি মানে হৈছে নাম হৈতে আপোনালোকৰ উল্লেখ থাকিব আৰু কি আপোনালোকে ৰুলছ এণ্ড ৰেগুলেশ্যন বনাইছে এইখিনি আপোনালোকৰ তাত উল্লেখ থাকিব এইখিনি জৰিয়তে আপোনাৰ ভৱিষ্যতে যদি কিবা খেলিমেলি হয় আপোনালোকৰ মাজত তেতিয়া হলে যাতে সেই ডিডখনে আপোনালোকক মনত পেলাই যে আপোনালোকে কি টাৰ্মছ এণ্ড কণ্ডিশ্যন ৰাখি কোম্পানীটো ফৰ্ম কৰিছিল বা আপোনাৰ পাৰ্টনাৰ ফাৰ্মখন ফৰ্ম কৰিছিল এতিয়া আমি যদি 3 নম্বৰ বিজনেছ সিস্টেমটোৰ কথা ক'বলৈ যাওঁ হেয়া হৈছে পাব্লিক লিমিটেড কোম্পানী আৰু এইটো আসলতে আমি বিভিন্ন ক্ষেত্ৰত যে শেয়াৰ কিনা বেচা কৰিব পৰা বুলি কয় এই শেয়াৰ কিনা বেচা কৰিব পৰা যি কোম্পানী ৰেজিষ্ট্ৰেচন ফৰ্ম কৰিব লাগিব হেয়া হৈছে পাব্লিক লিমিটেড কোম্পানী আৰু এই ক্ষেত্ৰত আপোনালোকৰ কিছুমান কমপ্লায়েন্সেছ থাকিব আপোনালোকৰ কিছুমান কৰণীয় কাম থাকিব আৰু সেই ক্ষেত্ৰত মই আপোনাক বুজাই দিছো যেহেতু মই অলপ আগতে উল্লেখ কৰিলো যে যি পাব্লিক লিমিটেড কোম্পানী হয় এই কোম্পানী ক্ষেত্ৰত সকলো শেয়াৰ কিনা বেচা কৰিব পাৰে অৰ্থাৎ গোটেই ৰাইজৰ মানে ৰাইজ বুলি কৈছো বা আপোনাৰ বেলেগে আপোনাৰ কোম্পানী মানুহৰ বাহিৰেও আন ব্যক্তিসকলেও আসলে শেয়াৰ কিনিব পৰা হৈ যায় গতিকে এই শেয়াৰখিনি কিনিবলৈ ক্ষেত্ৰত যাতে তেওঁলোকৰ একো অসুবিধা নহয় বা ভৱিষ্যতে তেওঁলোকৰ এই যি পইচা যি খটুৱাব যিখিনি পইচা খটুৱাব বা টকা তাত ইনভেষ্ট কৰিব এই ইনভেষ্ট পইচাখিনি যাতে খেলিমেলি ধৰণেৰে ইউজ নহয় এই ক্ষেত্ৰত বিভিন্ন ধৰণৰ ডকুমেন্টেশন আৰু কমপ্লায়েন্সেছ কোম্পানী যি ওনাৰ্ছ থাকে তেওঁলোকে ৰেজিষ্টাৰ কৰিব লগা হয় আৰু তেওঁলোকে এই প্ৰতি বছৰে ইয়াৰ অডিট কৰি জমা কৰিব লগা হয়
পাব্লিক লিমিটেড কোম্পানী যদি আপুনি খুলিবলৈ বিচাৰে তেনে ক্ষেত্ৰত আপোনাৰ কমসে কম 5 লাখ টকাৰ ওয়াৰ্কিং ক্যাপিটেল আপোনাক দৰকাৰ হ'ব আৰু কমসে কম 7 জন মানুহৰ আপোনাৰ দৰকাৰ হ'ব অৰ্থাৎ 7 জন মানুহৰ এটা সংগঠন বা তাতকে ওপৰত এটা গ্ৰুপ লগ লাগিহে আপোনালোকে এই পাব্লিক লিমিটেড যি কোম্পানী এয়া আপুনি খুলিব পাৰিব নেক্সট আৰু হেখৰ যেটো কোম্পানী ৰেজিষ্ট্ৰেচন হেতু ক'বলৈ বিচাৰিছে যে পাব্লিক লিমিটেড কোম্পানী আৰু এই কোম্পানীটো সম্পূৰ্ণ এটা এক্সট্ৰা এন্টিটি হৈ যায় যেহেতু ইয়াৰ পান কাৰ্ড আৰু টান সম্পূৰ্ণ কাৰ্ড আপোনালোকে পাব আৰু ইয়াৰ নামত এটা বেংক একাউণ্ট থাকিব তাৰ ক্ষেত্ৰত আপোনাৰ কোনো তাত অধিকাৰ নাথাকিব কাৰণ এটা বোৰ্ড এটা সিস্টেমত যাব আৰু সেই সিস্টেমটো যোগেদি আসলে বিভিন্ন যি ইনভেষ্টৰছ হওক বা বিভিন্ন জনে আসলে এই ক্ষেত্ৰত সিদ্ধান্ত গ্ৰহণ কৰিব পাৰিব আৰু গতিকে যদি কিবা কাৰণত কোম্পানী লছ হয় বা বিভিন্ন ধৰণৰ কিবা প্ৰবলেম আহে তেতিয়া হলে কোম্পানীৰ নামত যিবিলাক প্ৰপাৰ্টি থাকিব সেইবিলাকৰ ক্ষেত্ৰতে আসলতে যিকোনো স্টেপ গভৰ্নমেন্টে বা বেংকে ল'ব পাৰিব কিন্তু আপোনাৰ নামত থকা যিখিনি প্ৰপাৰ্টি সেইখিনিৰ ক্ষেত্ৰত বেংকে বা গভৰ্নমেন্টে একো একচন ল'ব নোৱাৰে সেই কাৰণে প্ৰাইভেট লিমিটেড কোম্পানীটো বেষ্ট হয় যদিও ইয়াৰ কমপ্লায়েন্সেস বহুত থাকে অৰ্থাৎ ইয়াক আপুনি বহুত ধৰণেৰে মেইনটেইন কৰিব লগা হয় অডিট কৰিব লগা হয় প্ৰতি বছৰ আপোনাৰ বহুত টকাৰ খৰচ থাকে আৰু এইখিনি কৰিবলৈ যাওঁতে চৰকাৰক বহুতখিনি নথিপত্ৰ যোগান ধৰিব লগা হয় সেই ক্ষেত্ৰত আপোনাৰ যথেষ্ট খৰচ আৰু চিন্তা থাকি যায় গতিকে আপোনালোকে যেতিয়া বহুত ডাঙৰ কোটি টকাৰ বিজনেস ষ্টাৰ্ট নহয় কমপ্লিট নহয় গৈ তেতিয়ালৈকে আসলতে প্ৰাইভেট লিমিটেড কোম্পানী খুলিব নালাগে গতিকে আশা কৰিছো আপোনালোকে এই ভিডিওটো ভাল পালে আৰু যদি ভিডিওটো ভাল পালে লাইক এটা কৰি দিব আৰু কিবা বুজি নাপালে মোক পুনৰ সুধিব মই আপোনালোকক বুজাবলৈ যত্ন কৰিম যে আসলতে যদি কিবা বুজিব লগা আছে গতিকে আশা কৰিছো আপোনালোকে ভিডিওটো ভাল পালে শেয়াৰ কৰি দিব সকলোৰ লগত আৰু ফেসবুকত যদি চাই আছে ফেসবুকৰ পেজটো ফলো কৰি দিব আৰু যদি ইউটিউবত চাই আছে সাবস্ক্ৰাইব কৰি দিব আৰু লগতে বেল আইকন দবাব যাতে আপোনালোকে এনেকুৱা ভিডিওছ বিলাক পাই থাকে ধন্যবাদ জনালো